কালি গুৱাহাটীৰ মাজমজিয়াত অসমৰ ৰাজধানীত একদম খাটি অসমীয়াত যদি ক'বলৈ যাওঁ অসমীয়া বৰঘৰত কালি যিটো ঘটনা সংঘটিত হ'ল বিহাৰীয়ে অসমীয়া গৌবেগ ধ্বনি দি সাংবাদিকক প্ৰহাৰ কৰিছে, এজন অসমীয়া মানুহক ৰাস্তাত বগৰাই পিটিছে। এই কথাখিনি দেখা পা যিমানবাৰ ভিডিঅ'খিনি চাইছোঁ সিমানবাৰ শৰীৰত ৰক্ত সঞ্চালন বাঢ়ি আহিছে অসমীয়া যুৱক হিচাপে। আৰু যিজন বিহাৰী মানুহে নেতৃত্ব লৈ পেলাই এই ঘটনা সংঘটিত কৰিলে, অসমীয়া গৌবেগ ধ্বনি দিলে, সেই মানুহজন হ'ল আলোক ত্ৰিপাঠী। আৰু তেখেতক অসমৰ কাবাডী সংস্থাৰ সাধাৰণ সম্পাদক পদত কিয় ৰাখিব লগা হ'ল? নে সেই আলোক ত্ৰিপাঠী বিজয় গুপ্তাৰ মানুহ কাৰণেই অসমৰ কাবাডী সংস্থাৰ সাধাৰণ সম্পাদক পদত ৰাখিব লগা হৈছে? এতিয়া এই ঘটনা হৈ যোৱা 24 ঘণ্টা পাৰ হৈ গ'ল। 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো তেখেতক পুলিচে এৰেষ্ট কৰা নাই। অসম পুলিচে, অসম চৰকাৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা, গান লিখা, কবিতা লিখা অসমীয়া মানুহক NSA লগাই, ৰাষ্ট্ৰদ্ৰোহী লগাই কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰে, কিন্তু অনা অসমীয়া বিহাৰীয়ে অসমীয়াক প্ৰহাৰ কৰে। সেইসকলক অসম পুলিচে আজি অসমীয়া মানুহে ঘৰ ঘেৰাও কৰিবলৈ যাওঁতে ৰক্ষণাবেক্ষণ দিছে। লাজ পাইছোঁ এইবিলাক দেখি। আৰু দ্বিতীয় কথাটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত সকলো হিন্দীভাষী আৰু বাংলাভাষী যিমান স্কুল আছে, সকলো হিন্দীভাষী স্কুল আৰু বাংলাভাষী স্কুল অনতি পলমে অসম চৰকাৰে বন্ধ কৰক। সেই স্কুলবিলাক হয় ইংলিছ মিডিয়ামলৈ ট্ৰেন্সফাৰ কৰক, নহয় অসমীয়া স্কুল কৰক, জাতীয় বিদ্যালয় কৰক, বিভিন্ন ধৰণে কৰক, কিন্তু অসম ভূমিত কোনো বাংলাভাষী স্কুল নহ'ব, কোনো হিন্দীভাষী স্কুল নহ'ব। এইবিলাক অসমীয়া মানুহে আজি প্ৰতিবাদ কৰিছে, আৰু দুদিন প্ৰতিবাদ কৰিব। অসমীয়া মানুহক দেখি আছোঁ বহুত দিনৰ পৰা, সৰুৰ পৰা ডাঙৰ হৈছোঁতো, অসমীয়া মানুহৰ আৱেগ খুব খন্তেকীয়া। ধান খেৰৰ জুই টাইপ ভাউককৈ জ্বলি যায়, তাৰপিছত সেই আৱেগ, সেই জুই নাইকিয়া হৈ যায় দুদিনৰ পিছত। কাইলৈ পৰহিলে বিহাৰী ওলাই পেলাই ক্ষমা খুজি দিব, চব শেষ হৈ যাব। কিন্তু এদিন পিছত বা দুমাহৰ পিছত আকৌ পিটিব অসমীয়াক। সিদিনা কাৰ্বি আলঙত বিহাৰীয়ে কাৰ্বি চাইনিজ গৌবেগ ধ্বনি দিলে। তেতিয়া যদি অসমীয়া মানুহ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া যদি জাগ্ৰত হওঁতেন, আজি এই তিনিটাকে ঘটনা গুৱাহাটী মাজমজিয়াত সংঘটিত নহয়। এজনী অসমীয়া ছোৱালীক পিটিলে, বস্ত্ৰ হৰণ কৰিছে, মহাভাৰতত দ্ৰৌপদীক যেনেকৈ বস্ত্ৰ হৰণ কৰিছে তেনেকৈ গাৰ বস্ত্ৰ ফালি দিছে মানুহৰ মাজত দিন দুপৰত। তাৰ পাছত তেল ডিপুত এটা ল'ৰাক কোবাইছে গুৰুলকৈ। তাৰ পাছত কালি 3 নম্বৰটো ঘটনা সংঘটিত হৈছে। কি অসমীয়া মানুহবিলাক ফটাত হ'ল নেকি? যাৰ মন যায় অসমতে থাকিব, অসমতে খাব, অসমীয়াকে গণপ্ৰহাৰ কৰিব। অসমীয়া মানুহ ফটাত হ'ল নেকি? যাৰে মন যাব অসমীয়াৰ পিঠিত চাপৰ বজাব। আৰু বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখন ক'ব পাৰে, বহুতকেইজন মন্ত্ৰী MLA তেটো ফালি ক'ব পাৰে খিলঞ্জীয়া চৰকাৰ। খিলঞ্জীয়া চৰকাৰ কোনো কাৰণে নহয়। এইখন বনিয়া গোষ্ঠীৰ চৰকাৰ, নাগপুৰ দিল্লী আণ্ডাৰত চলা চৰকাৰ, খিলঞ্জীয়া চৰকাৰ নহয় এইখন। ক্ষোভিত হৈ গৈছোঁ কথাবিলাক, সেইকাৰণে উচ্চ স্বৰে ওলাইছে। জাতীয়তাবাদী যুৱক হিচাপে এই কথাখিনি কোৱাৰ ৰাইট আছে, সংবিধানৰ গণ্ডিত থাকি এই কথাখিনি কোৱাৰ ৰাইট আছে। আৰু এনেকুৱা হৈছে, আমি বেছিকৈ কথা ক'লে আমাক এৰেষ্ট কৰিব, কিন্তু হিন্দীভাষী মানুহক এৰেষ্ট নকৰে। যদি আমি বেছিকৈ মাত মাতোঁ তেতিয়া আমাক এৰেষ্ট কৰিব। আৰু কিছুমানক দেখি আছোঁ, যিজন ব্যক্তি জিতেন্দ্ৰ হালৈ নামৰ যিজন ব্যক্তিক কালি প্ৰহাৰ কৰিলে, জুবিন দা যেতিয়া মাৰিলে আমি প্ৰতিবাদ কৰি জেললৈ গ'লোঁ। সেই ব্যক্তিজনে তেতিয়া দীপান্বিতাৰ সময়ত ফটকা বেপাৰ কৰা সম্ভৱতঃ, সেই ব্যক্তিজনে তেতিয়া কাৰোবাৰ ওপৰত কেছ দিলে, লাচি থানাৰ বিকাশ অসমৰ ওপৰতো কেছ দিছে। তেতিয়া অসমীয়া মানুহে তেখেতক উভতি ধৰিব নোৱাৰিলে কোনেও। আৰু তেওঁ নিন্দনীয় কাম কৰিছে, আৰ্জিলে ফল ভুগিবলৈ পায়, সেইকাৰণে কালি সেয়া ভুগিলে। ঈশ্বৰ পুত্ৰ জুবিন দা অসমৰ ঈশ্বৰ পুত্ৰ, অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে ঈশ্বৰ পুত্ৰ হৈছে। সেই মানুহজনৰ মৃত্যুত এমাহ নহওঁতে ফটকা নুফুটালে নহয়। তোমাৰ বেপাৰ ইমান খাবলৈ নাইকিয়া হ'লনে? আৰু এতিয়া
সেই কথাখিনিত গম পোৱাৰ পিছত কালিৰ পৰা যেতিয়া গম পাইছোঁ, ফেচবুকত বিভিন্নজনে লিখিছে, ক্ষোভিত ময়ো হৈছোঁ, নোহোৱাকৈ থকা নাই। কিন্তু তেখেত প্ৰথমতে এজন অসমীয়া। প্ৰথম কথা, তেখেত এজন অসমীয়া। তেখেতে ভুল কৰিছে, অসমীয়া মানুহে তেখেতৰ ওপৰত বিচাৰ কৰক, তেওঁক শাস্তি দিয়ক। কিন্তু তেখেতক যে বনিয়া বিহাৰীয়ে গুৰুলা গুৰুকৈ পিটি ৰাজপথত বগৰাই দিব, সেইটো মই এজন অসমীয়া মানুহ হিচাপে মই সহ্য নকৰোঁ। কিন্তু মোৰ দৰে হাজাৰ হাজাৰ মানুহে সহ্য নকৰে। আজি প্ৰতিবাদ হৈছে আৰ্যনগৰত, হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, ঘৰে ঘৰে কৈছে। আৰু যিসকল বিহাৰী, সেই বিহাৰী মানুহে, হিন্দীভাষী মানুহে কেতিয়াও কিন্তু অসমীয়াক নাচায়। আৰু এই চৰকাৰখনৰ বৰমূৰীয়াসকলৰ কথা মই বাদেই দিছোঁ, মন্ত্ৰী MLA বিলাকৰ কথা বাদেই দিছোঁ। যিসকল অন্ধভক্ত, সেই অন্ধভক্তসকলে আমি বেছি কথা কোৱাৰ কাৰণে আমাক কি কৰে, দোষবিলাক চিধা চিধি কওঁ কাৰণে আমাক হয় পাকিস্তানী সজায়, নহয় মিয়া প্ৰেমী সজায়। কিন্তু এই হিন্দীভাষীবিলাকে যিমান মানুহক অসমীয়াক প্ৰহাৰ কৰিছে, সেই অন্ধভক্তসকলৰ কিন্তু এটা আৱাজ নাই। কিয়? স্বাভিমান নাই। একে ককাই ভাইক যেতিয়া প্ৰহাৰ কৰিছে, গাত তেজৰ পিৰপিৰণি উঠা নাই আপোনালোকৰ? ইমান সুবিধাবাদৰ কাৰণে ইমান তললৈ অসমীয়া মানুহ কেনেকৈ যাব পাৰিলে? যি অসমীয়াই মোগলক 17 বাৰ দৌৰাই খেদিছে, সেই অসমীয়া মানুহ ইমান ভীৰু নহয়, কাপুৰুষ নহয় অসমীয়া। কিছুমান সুবিধাবাদী মানুহে আজি জাতিটোক শেষ কৰি দিছে। আৰু সকলোকে আহ্বান জনাইছোঁ, অসমৰ দল, সংগঠন, জাতি, জনগোষ্ঠী, বুদ্ধিজীৱীৰ পৰা সকলোকে কৰজোৰা আহ্বান জনাইছোঁ। অসমীয়া জাতি যদি বাচিবলৈ হয়, 1 নম্বৰত মাটিৰ অধিকাৰ লাগিব, দ্বিতীয়তে 6 জনগোষ্ঠী জনজাতিকৰণ লাগিব। এই দুটা বস্তু যেতিয়া হ'ব, তেতিয়াহে কিন্তু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা হ'ব, মাটি ৰক্ষা হ'ব, ভেটি ৰক্ষা হ'ব। সকলোৱে এই সময় জোৰ পুৰি হাত পালেহি। এই সময় পাই, আজি পাই মুক্ত হস্তে প্ৰতিজন মানুহে দাবী কৰক, আমাক 6 জনগোষ্ঠী জনজাতিকৰণ লাগে আৰু ভূমি অধিকাৰ লাগে। একে লগৰ 7 ভনী মেঘালয় আৰু অৰুণাচলত কোনো মানুহে মাটি কিনিব নোৱাৰে, কিন্তু অসমত কিয় সেইখিনি নহয়? AGP হ'ল, অসম আন্দোলনৰ বিনিময়ত 855 জন শ্বহীদ হ'ল। সেই শ্বহীদৰ ঔৰসত কেঁচা তেজৰ বিনিময়ত অসম গণ পৰিষদৰ জন্ম হ'ল। অসম গণ পৰিষদে কৰিলে কি? জাতিটোৰ কাৰণে কি কৰিলে? একো নকৰিলে। বৰঞ্চ অসমীয়া মানুহক গুপ্তঘাতকৰ হতুৱাই হত্যা কৰালে, অসমীয়া মানুহক শাস্তি ভোগালে, হাজাৰ হাজাৰ মাতৃৰ কোলা উদং কৰিলে। আজি সেই প্ৰফুল্ল মহন্তৰ কি অৱস্থা হৈছে? কোনেওতো নোপোচে, কাৰণ তেখেতৰ ওচৰত ক্ষমতা নাই। ক্ষমতা যেতিয়া নাথাকিব, সকলোৱে জনাটো উচিত। আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এই কথাটো অনুধাৱন কৰাটো উচিত। আজি ক্ষমতা আছে কাৰণে তেখেতক এৰেষ্ট কৰা ভয়তেই হওক বা যিকোনো সুবিধা পোৱাৰ আশাতেই হওক মানুহে সমীৰ কৰিছে। তেখেতৰ হাতৰ পৰা যেতিয়া ক্ষমতা নাইকিয়া হ'ব, তেখেতে যদি আজিৰ অসমৰ প্ৰেক্ষাপটত যিখিনি ঘটনা হৈছে, এই BJP চৰকাৰখন অহাৰ পৰা যিখিনি ঘটনা হৈ আছে, এই ঘটনাৰ কাৰণে কিন্তু অসমীয়া জাতিয়ে তেখেতকো কোনো